দিৱস আৰু পৰিৱেশ দিৱসৰ দিনাখন সমগ্ৰ অঞ্চলতে দেখা পোৱা যায় যে কোনোবাই যদি গছপুলি ৰোপণ কৰে, কোনোবাই এটা অঞ্চল চাফ চিকুণ কৰে, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বহুতেই কাম কৰে। কিন্তু মই বোকাখাতৰ পৰা দেখুৱাব খুজিছোঁ যে বোকাখাতৰ যি ৰাজহুৱা শ্মশান, এই শ্মশানখনত প্ৰকৃতিপ্ৰেমী সংগঠন গ্ৰাছে আজি তেওঁলোকে কিছু কাৰ্যসূচী লৈছে। মই সহযোগী আমাৰ ভিডিঅ' জাৰ্নেলিষ্টৰ জৰিয়তে মই দেখুৱাব খুজিম যে গ্ৰাছৰ উদ্যোগত আজিৰ দিনটোত এই কাৰ্যসূচী লৈছে। গ্ৰাছে বছৰটোত প্ৰায় প্ৰতিটো বন্ধৰ দিনতেই আচলতে তেখেতসকলে প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতিৰ বাবে কিছু কাম কৰে। আৰু আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গ্ৰাছৰ এটা যিহেতু কাৰ্যালয় তেওঁলোকে নিজাকৈ লাভ কৰিলে আৰু সেই ভাল খবৰটোৰ লগত সংগতি ৰাখিয়ে আজি বোকাখাত ৰাজহুৱা শ্মশানত এই কাৰ্যসূচী লৈছে। মই গ্ৰাছৰ সভাপতি আছে অংকুৰ বৰঠাকুৰ, মই তেখেতক মাতিছোঁ, তেখেতৰ লগত কথা পাতিব খুজিম যে যেহেতু আপোনালোকে বছৰটোৰ প্ৰায়বোৰ দিনতে আপোনালোকে প্ৰকৃতিৰ কাৰণে কাম কৰে। গ্ৰাছৰ উদ্যোগত প্ৰায় বোকাখাতত প্ৰায় 1 লাখতকৈ অধিক গছপুলি ৰোপণ কৰা হ'ল, সেইখিনি ডাঙৰ হৈছে এতিয়া লাহে লাহে, বহু বছৰৰ পৰা কাম কৰি আহিছে। আজি শ্মশানত এই কাৰ্যসূচী লৈছে, কওকচোন। হয়, আমি যোৱা 9টা বছৰে আমি আমাৰ আচলতে প্ৰথম যেতিয়া গ্ৰাছটো জন্ম হৈছিলে তেতিয়া আমাৰ প্ৰথম পদক্ষেপে আছিলে প্ৰথমে আমি এখন সেউজ বোকাখাত কৰা এটা কল্পনা আমি সপোন দেখি আমি কেইবাজনো উদ্যোগী যুৱকে আমি এই অনুষ্ঠানটো আমি জন্ম দিছিলোঁ। আৰু আমি এতিয়া বোকাখাতৰ প্ৰায়বোৰ অনুষ্ঠান প্ৰতিষ্ঠানতে গ্ৰাছে ৰোৱা গছপুলিবোৰ লহপহকৈ একো প্ৰকাণ্ড গছ হৈছে। ভাল লাগে কেতিয়াবা ৰাস্তাৰ কাণত আমি ৰোৱা গছবিলাকৰ তলত উৎকট গৰমত যেতিয়া বাটৰুৱাৰ জোৰ লয়, মানে এটা গাত এটা হাত পেলায় এই গৰম দিনতো, তেতিয়া আমাৰ মানে অন্তৰখনো জোৰ পৰি যায়। ভাল লাগে যে আমি ৰোৱা পুলিকেইটা অন্তত ডাঙৰ হৈছে, তাৰ তলত কোনোবা বাটৰুৱাই জিৰণি লৈ পেলাই আনন্দ লাভ কৰিছে। আৰু আজিৰ দিনটো আচলতে আমাৰ এটা ঐতিহাসিক দিন। 9 বছৰৰ আমাৰ যিখিনি কৰ্ম কৰি যোৱাৰ যিখিনি আমাৰ ত্যাগ আছিলে সেইখিনিৰ বিনিময়ত আমি এটা নিজা এটা অফিচ লাভ কৰিছোঁ বোকাখাতবাসী ৰাইজৰ মৰম চেনেহ সহায় সহযোগিতাৰ কাৰণে। আমি আশা কৰিম যি সহায় সহযোগিতা মৰম চেনেহে আমাক এই অফিচটো নিৰ্মাণ কৰাত সহযোগিতা আগবঢ়ালে আচলতে আমি ভাবিম যে এইখিনি আমাৰ প্ৰতি থকা তেওঁলোকৰ মৰম চেনেহ আৰু আমাৰ এতিয়া সামাজিক দায়বদ্ধতাও যথেষ্ট বাঢ়িল। অনাগত দিনবিলাকত আমি সেই নতুন অফিচ গৃহতে বহি আমি আগন্তুক দিনত নানা ধৰণৰ ৰাইজৰ ভালৰ কাৰণে বহু কিছু পৰিকল্পনা আমি হাতত ৰাখিছোঁ, উন্নয়নমূলক কাম কাজ কৰি যাম আৰু সময় সাপেক্ষে আমি আপোনালোকৰ যোগেদি প্ৰচাৰ কৰি যাম। আৰু আমি এই শ্মশানখনৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে এজন মানুহৰ নাম আমি নল'লেই নহ'ব। অজিত জালান ডাঙৰীয়া বিশিষ্ট সমাজসেৱক, সদায় পৰ্দাৰ আঁৰত থাকি কাম কৰি ভাল পায়। তেখেতে আচলতে প্ৰস্তাৱটো দিছিলে যে এই শ্মশানখন হৈছে মানুহৰ জীৱনৰ শেষ নিশ্বাস লোৱা, শেষ মানে জীৱন ত্যাগৰ এটা শেষ স্থলী ঠিকনা। গতিকে ইয়াৰ যদি আমি এটা সুন্দৰ পৰিৱেশ দিব পাৰোঁ, অন্ততঃ সেই মৃতদেহটোৰ লগত মানুহখিনিৰ মনতো এটা আধ্যাত্মিকতা বা এটা সুন্দৰ মনৰ এটা হয়, তেতিয়াই তেখেতে সেই শ্মশানৰ মুখৰ সেইডোখৰত চাফ চিকুণ কৰি এটা সুন্দৰ পৰিৱেশ কৰি তাৰপিছত ক'লে গছপুলিখিনি আমি অলপ তাত ৰুই দিওঁ আৰু গ্ৰাছেতো এইবিলাকেই কাম কৰি থাকে, মোক অলপ সহযোগিতা কৰিলে ভাল পাম। তেতিয়া আমিতো ইয়াতকৈ আৰু ভাল কাম একোৱেই নাই। গতিকে আমি আজি তেখেতক সহযোগিতা আগবঢ়াবলৈকে আমি এই কাৰ্যসূচীটো লৈছে। মই দেখিবলৈ পাইছোঁ যে আপোনালোকে বিভিন্ন ফল মূলৰ গছো লগাইছে, যাৰ কাৰণে বিভিন্ন জীৱ জন্তু বা চৰাই চিৰিকটিয়ে সেইখিনি ফল মূল খাবলৈ ফল মূলৰ গছ লগাইছোঁ। আমি প্ৰায় এতিয়া এই 9 বছৰলৈকে প্ৰায় 1 লাখ গছপুলি লগালোঁ। আমি অকল গছপুলি লগোৱাই নহয়, আমি প্ৰতিপালন কৰি ডাঙৰ কৰিছোঁ। সেই এতিয়া মধুৰি, আম, কঁঠাল এতিয়া ঠায়ে ঠায়ে লাগিব লৈছে আৰু এইখিনি আমাৰ চৰাই চিৰিকটি বা মানুহ খাব পাৰিছে। মই ধন্যবাদ জনাইছোঁ আৰু মই সহযোগীক অনুৰোধ কৰিম যে আজিৰ যি কাৰ্যসূচী বোকাখাত ৰাজহুৱা শ্মশানত সেই কাৰ্যসূচীৰ দৃশ্যাংশ দেখুৱাবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।